মই করি মই হম অবিনাশী আশীৰ্বাদ কৰ মই আশীৰ্বাদ কৰিব নোৱাৰো কিয় আশীৰ্বাদ কৰি কোনে কাক কি কৰিব পাৰে অৱশ্যে মৃত্যুৰ যাৰ সন্মুখত তাৰ বাৰু কি থাকে হিতাহিতিয়া বাৰু ৰাজন তুমি বসুদেৱ দেৱকী কি কৰিলা আৰু বসুদেৱ দেৱকীৰ প্ৰথম সন্তানৰ ব্যৱস্থাই বা কি কৰিলা মই সিহঁতক অনাৱশ্যক কাৰণত ঘূৰাই পঠালো আৰু দেৱকীৰ গৰ্ভজাত প্ৰথম সন্তানক মই ঘূৰাই পঠালো কি ক'লা অনাৱশ্যক নাৰায়ণ নাৰায়ণ তোমাৰ যে কি ভুল ভুল নহয় জানো পূৰ্বে দেৱকীৰ গৰ্ভজাত অষ্টম সন্তান অৱশ্যে মৃত্যুৰ যাৰ দুৱাৰ দলি তাৰ বাৰু কি থাকে হিতাহিতিয়া ৰাজন দেৱতাৰ চলনা অতি আশ্চৰ্যজনক দেৱতাৰ চক্ৰান্তত পৰি প্ৰথম সন্তানৰ অষ্টম সন্তানৰ কথা হ'ব পাৰে অষ্টম কেনেকৈ প্ৰথম আৰু প্ৰথম কেনেকৈ অষ্টম হ'ব পাৰে 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 ৰাজন প্ৰথমো অষ্টম অষ্টমো প্ৰথম হ'ব পাৰে মই একো বুজিব পৰা নাই আপুনি মোক ভালদৰে বুজাই কওক কম কম ৰাজন মোৰ হাতলৈ চোৱাচোন এই পাহি এপাহি অষ্টমৰ পদ্ধতি ইয়াত কোন পাহি প্ৰথম কোন পাহি অষ্টম ধৰিব পাৰিছানে মই একোকে ধৰিব পৰা নাই মই গণনা কৰি দেখুৱাইছো প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম আৰু এয়া অষ্টম এইবাৰ অষ্টমক যদি প্ৰথম বুলি ধৰি লৈ গণনা কৰোঁ অষ্টম সপ্তম ষষ্ঠ পঞ্চম চতুৰ্থ তৃতীয় দ্বিতীয় আৰু এয়া প্ৰথম আপোনাৰ কৃপাত দেৱতাৰ চক্ৰান্ত চকুৰ আগত ধৰা পৰিছে কেৱল দেৱতাই নহয় ৰাজন তোমাৰ প্ৰজাবৰ্গ তোমাৰ ইষ্টমিত্ৰ তোমাৰ বন্ধু বান্ধৱ সকলোৱে মই জনা তোমাৰ বিষয়ে খেলিছ তোমাৰ বৃদ্ধ পিতা আনহাতে দ্ৰব্যপাণীৰ মতে দেৱকীৰ অষ্টম সন্তানহে তোমাৰ প্ৰাণৰ গৈৰী তুমি কোমলভাৱে নচলিবা ৰাজন তুমি পাষাণ হ'ব লাগিব তেওঁলোকৰ প্ৰথম সন্তানক লৈ নাপাওঁ বদ্ধ বনিব বৃদ্ধ অগ্ৰসেনক বন্দী কৰা দেৰি নকৰিবা ৰাজন বিলম্বই ঘটাই বিঘিনি মই এতিয়া আহিলোহে শুনা শুনা কংস ৰাজা অতি শীঘ্ৰে আহি আছে অতি শীঘ্ৰে আহি আছে অতি শীঘ্ৰে